মুখৰ পৰা পিগমেণ্টেশ্যনৰ দাগ দূৰ কৰিবলৈ, ক'লা দাগ দূৰ কৰিবলৈ, স্কিনখনত অহা বয়সৰ ছাপ দূৰ কৰি আপোনালোকৰ স্কিনখন গ্ল' কৰিবলৈ আজি মই আপোনালোকক নাৰিকল তেলৰ লগত এই তিনিবিধ বস্তু মিলাই খুব বঢ়িয়া এটা ৰেমেডি বনাই দেখুৱাম। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো। আজি মই মোৰ এই ভিডিঅ'টোত আপোনালোকক নাৰিকল তেলৰ লগত তিনিবিধ বস্তু মিলাই খুব বঢ়িয়া এটা ৰেমেডি বনাই দেখুৱাম, যিটো ৰেমেডি আপোনালোকৰ মুখত থকা পিগমেণ্টেশ্যনৰ দাগ, ক'লা দাগ সেইবোৰ দূৰ কৰিবলৈ সহায় কৰিব। নাৰিকল তেলৰ এই ৰেমেডিটো লগোৱাৰ আগতে আপোনালোকে স্কিনখন ভালকৈ ক্লিন কৰি ল'ব, আৰু ক্লিন কৰিবলৈ হ'লে এতিয়া মই আপোনালোকক খুব বঢ়িয়া এটা ঘৰুৱা ক্লিনজাৰ বনাই দেখুৱাম। স্কিনখন চাফা কৰিবলৈ হ'লে আপোনালোকে ঘৰতে এটা খুব বঢ়িয়া ক্লিনজাৰ বনাই ল'ব। সেই ক্লিনজাৰটোৱে আপোনালোকে স্কিনখন চাফা কৰিব। তেতিয়া আপোনালোকৰ স্কিনখনত খুব ধুনীয়া উজ্জ্বলতাও থাকিব, স্কিনখন ড্ৰাই নহ'ব আৰু আপোনালোকৰ স্কিনখনো চাফা হৈ যাব। বয়সৰ ছাপটো আপোনালোকৰ স্কিনত সোনকালে নপৰিব। এই ক্লিনজাৰটো বনাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰি দিব, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে মোৰ ভিডিঅ'বোৰ চাই থাকিবলৈ পাব। তে আহক এতিয়া এই ক্লিনজাৰটো কেনেকৈ বনাওঁ চাওঁ বলক। ঘৰুৱা ক্লিনজাৰ বনাবলৈ একেবাৰে সহজ। তাৰ কাৰণে লাগিব কেঁচা গাখীৰ। কেঁচা গাখীৰ মই এয়া 2 চামুচৰ জোখাৰে লৈছোঁ, আৰু এই কেঁচা গাখীৰত এতিয়া মই মিক্স কৰিম এয়া কস্তুৰী হালধি। আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি নাথাকে, আপোনালোকে পাকঘৰৰ খোৱা হালধিটোও ল'ব পাৰে। আৰু এতিয়া এই কস্তুৰী হালধি মই ল'ম অকণমান, খুব কম পৰিমাণে ল'ম। আপোনালোকে পাকঘৰৰ যদি হালধি লয়, মই কস্তুৰী হালধি যিমান লৈছোঁ তাতকৈ বহুতখিনি কমাই ল'ব লাগিব। পাকঘৰৰ হালধি আপোনালোকে অকণমান ল'ব, বেছি নল'ব। কস্তুৰী হালধিৰ কাৰণে মই অকণমান বেছিকৈ লৈছোঁ, কাৰণ কস্তুৰী হালধিটোৰ ৰংটো আমাৰ স্কিনত বেছিকৈ নধৰে সেইকাৰণে। এতিয়া মই ইয়াতে মিক্স কৰিম এয়া মৌৱে আমাৰ স্কিনখন উজ্জ্বল কৰিবলৈ সহায় কৰে, স্কিনখন হাইড্ৰেট কৰি ৰাখিবলৈ সহায় কৰে। আপোনালোকৰ যদি স্কিনখন খুব বেছিকৈ ড্ৰাই, তেতিয়াহ'লে আপোনালোকে এনেকৈ ঘৰুৱা ক্লিনজাৰ ব্যৱহাৰ কৰিব। আপোনালোকৰ স্কিনখন ড্ৰাই নহ'ব আৰু আপোনালোকৰ স্কিনখন খুব ধুনীয়াকৈ চাফাও হৈ যাব। মৌখিনি মিক্স কৰি লোৱাৰ পাছত মই ইয়াতে এচামুচৰ জোখাৰে এয়া নাৰিকল তেল দি দিছোঁ। নাৰিকল তেল দিলেও আপোনালোকৰ স্কিনখনৰ উজ্জ্বলতা বাঢ়িব, স্কিনৰ পৰা বয়সৰ ছাপ দূৰ কৰিবলৈ সহায় হ'ব। এতিয়া মই এয়া খুব বঢ়িয়া এটা ক্লিনজাৰ বনাই ল'লোঁ। কেনেকৈ ব্যৱহাৰ কৰিম চাওঁ বলক। এতিয়া তৈয়াৰ হৈ গ'ল ঘৰুৱা এটা খুব বঢ়িয়া ক্লিনজাৰ। এই ক্লিনজাৰটো ব্যৱহাৰ কৰিবলৈ হ'লে আপোনালোকক এটুকুৰা কপাহ লাগিব। এই কপাহ টুকুৰা ইয়াতে তিয়াই ল'ব। তিয়াই লোৱাৰ পাছত আপোনালোকে চাৰ্কুলাৰ মোচনত মুখখন 2-3 মিনিট মাছাজ কৰিব। মাছাজ কৰি কৰি ক্লিন কৰি ল'ব। ঘৰুৱা ক্লিনজাৰবোৰে আপোনালোকৰ স্কিনখন যে চাফা কৰিব সেইটোৱে নহয়, আপোনালোকৰ মুখৰ ক'লা দাগ দূৰ কৰিবলৈ, স্কিনখনৰ উজ্জ্বলতা বাঢ়িবলৈ, স্কিনখন ড্ৰাই নকৰিবলৈও সহায় কৰে। ফেচ ৱাছ ব্যৱহাৰ কৰিলে স্কিনখন খুব বেছিকৈ ড্ৰাই হৈ যায়। যদি আপোনালোকৰ স্কিনখন খুব বেছিকৈ ড্ৰাই হৈ থাকে, তেতিয়াহ'লে বয়সৰ ছাপ স্কিনত সোনকালে পৰিব। এইদৰে আপোনালোকে মাছাজ কৰি কৰি স্কিনখন ভালকৈ চাফা কৰি ল'ব। এতিয়া মই 3 মিনিট মাছাজ কৰি কৰি স্কিনখন ক্লিন কৰি ল'লোঁ। ক্লিন কৰি লোৱাৰ পাছত এখন মই ভিজা টাৱেল আনিছোঁ। এই ভিজা টাৱেলখনেৰে মুখখন মচি ল'ম। ক্লিন কৰাৰ পাছত আপোনালোকে এখন ছফ্ট টাৱেলেৰে মুখখন ভালকৈ এইদৰে মচি পেলাব। এতিয়া মই স্কিনখন ভালকৈ ক্লিন কৰি ল'লোঁ। ক্লিন কৰি হোৱাৰ পাছত আপোনালোকে নাৰিকল তেলৰ এই বঢ়িয়া ৰেমেডিটো মুখত লগাব। এই ৰেমেডিটো লগাবলৈ হ'লে বনাব লাগিব। কেনেকৈ বনাই চাওঁ বলক। এই ৰেমেডিটো বনাবলৈ মই প্ৰথমে লৈছোঁ এটা সৰু চাইজৰ আলু। আলুটো প্ৰথমতে মই বাকলিটো গুচাই এয়া ভালকৈ ধুই ল'লোঁ। ধুই লোৱাৰ পাছত মই এখন পিহনাত এই আলুটো পিহি লৈছোঁ। আধা পিহিলেই হ'ব, বেছি নালাগে, অকণমান লাগিব। আলুৰ ৰসে আমাৰ স্কিনৰ ক'লা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। এইটো আমি সকলোৱে জানো, নহয় জানো? আলুত পটেছিয়াম থাকে, ভিটামিন চি থাকে। সেইকাৰণে আলুৰ ৰস আমাৰ স্কিনত লগালে স্কিনৰ ক'লা দাগ দূৰ কৰিবলৈ সহায় কৰে। এতিয়া মই আলুখিনি পিহি ল'লোঁ। পিহি লোৱাৰ পাছত এই আলুখিনিৰ পৰা ৰসটো চেপি উলিয়াই লৈছোঁ। ৰসটো মোক 2 চামুচৰ জোখাৰে হ'লেই হ'ব। এয়া 2 চামুচৰ জোখাৰে ৰস ওলাই গ'ল। এই ৰসটোৰ লগত মই এতিয়া কেইবিধমান বস্তু মিক্স কৰিম। সেই কেইবিধ বস্তুৰ ভিতৰত হ'ল এয়া নাৰিকল তেল। নাৰিকল তেলেও আমাৰ স্কিনখনৰ ক'লা দাগ দূৰ কৰিবলৈ সহায় কৰে আৰু লগতে আমাৰ স্কিনখনৰ পৰা বয়সৰ ছাপ দূৰ কৰিবলৈ সহায় কৰে। এতিয়া মই সোনকালে নাৰিকল তেলটো আলুৰ ৰসৰ লগত মিলাই লৈছোঁ। এইকেইদিন বহুত বেছিকৈ ঠাণ্ডা পৰিছে, নাৰিকল তেল সোনকালে গোট মাৰি যায়। মই এনেকৈ চাই থাকোঁতেই এয়া নাৰিকল তেলটো গোট মাৰি গ'লেই নহয়। সেইকাৰণে মই আনিছোঁ এটা গৰম পানীৰ বাতি, আৰু সেই গৰম পানীৰ বাতিটোতে এই বাতিটো ওপৰতে থৈ এনেকৈ মই আকৌ নাৰিকল তেলখিনি গলাই লৈছোঁ। আপোনালোকেও এই ৰেমেডিটো বনাওঁতে এনেকৈ গৰম পানীত
এটা বাতি এনেকৈ তুলি ল'ব নহ'লে আপোনালোকৰ নাৰিকল তেলখিনি গোট মাৰি যাব কাৰণ এই ৰিমেডিটো বনাওঁতে অকণমান সময় লাগিব সিমানখিনি সময়লৈ আপোনালোকৰ নাৰিকল তেল গোট মাৰি যাব এতিয়া মই এই পেষ্টটোতে দিলোঁ এটুকুৰা ফিটকিৰি টুকুৰা অলপ সময় ৰাখি থ'ব 10 মিনিটমান আপোনালোকে ৰাখি থ'ব আলুৰ ৰস আৰু নাৰিকল তেলত মই এই ফিটকিৰি টুকুৰা 10 মিনিট থৈ দিলোঁ 10 মিনিটৰ পাছত অকণমান লৰাই ফিটকিৰি টুকুৰা উঠাই থ'লোঁ এতিয়া মই ইয়াৰ লগত মিক্স কৰিম ভিটামিন ই কেপচুলৰ অইল ভিটামিন ই কেপচুলৰ অইলটো দিলে আপোনালোকৰ স্কিনখন টাইট কৰি ৰাখিবলৈ গ্লো আহিবলৈ সহায় কৰিব এতিয়া মই ভিটামিন ই কেপচুলৰ অইলটো ইয়াৰ লগতে মিক্স কৰি ল'লোঁ আৰু ফিটকিৰিয়ে আপোনালোকৰ স্কিনৰ কলা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব এতিয়া ইয়া তৈয়াৰ হৈ গ'ল নাৰিকল তেলৰ খুব বঢ়িয়া এটা ৰিমেডি এই ৰিমেডিটো কেনেধৰণে ব্যৱহাৰ কৰিব লাগে মই আপোনালোকক ভিডিঅ'টো পিছলৈ দেখুৱাই আছোঁ চাওঁ বলক এতিয়া তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা ৰিমেডি এই ৰিমেডিটো লগোৱাৰ নিয়মটো এতিয়া মই আপোনালোকক দেখুৱাই দিছোঁ এই ৰিমেডিটো আপোনালোকে বনাই লগে লগে লগাব নহলে নাৰিকল তেলটো গুট মাৰি যায় যে আকৌ নহলে আপোনালোকে গলাই পেলাইহে লগাব লাগিব এই ৰিমেডিটো প্ৰথমতে মুখত ভালকৈ লগাই ল'ব য'ত য'ত কলা দাগ আছে তাত খুব ভালকৈ লগাই দিব এই ৰিমেডিটোৱে আপোনালোকৰ স্কিনৰ কলা দাগ দূৰ কৰিবলৈ স্কিনখন উজ্জ্বল হ'বলৈ সহায় কৰিব মুখত ভালকৈ লগাই ল'ব লগাই লোৱাৰ পাছত আপোনালোকে 3 পৰা 4 মিনিট খুব ভালকৈ স্কিনখন মাসাজ কৰিব য'ত য'ত আপোনালোকৰ কলা দাগ আছে তাত খুব ভালকৈ এনেকৈ ঘহি মাসাজ কৰি থাকিব চকুৰ কাষত যদি আপোনালোকৰ ডাৰ্ক সাৰ্কুল পৰিছে কাৰোবাৰ তেতিয়াহলে এই ৰিমেডিটো আপোনালোকে চকুৰ কাষে কাষে ভালকৈ লগাই এনেকৈ মাসাজ কৰিব মাসাজ কৰি থাকোতে হাতটো যদি শুকাই যায় তেতিয়াহলে আপোনালোকে আকৌ অকমান এনেকৈ ওপৰতে লগাই ল'ব লগাই লৈ আকৌ মাসাজ কৰিব আজি মই এই ৰিমেডিটো যি কেইটা বস্তু মিক্স কৰিছোঁ গোটেই কেইটা বস্তু আপোনালোকৰ স্কিনখন উজ্জ্বল কৰিবলৈ আৰু পিগমেন্টেশন দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব সেইকাৰণে আপোনালোকে এই ৰিমেডিটো ৰাতি শুৱাৰ আগত সপ্তাহত 2 দিন বা 3 দিন ব্যৱহাৰ কৰিব পাৰিব এতিয়া মই 3 মিনিট মাসাজ কৰি ললো মাসাজ কৰি লোৱাৰ পাছত আপোনালোকে আৰু 3 মিনিট মুখত লাগি থাকিবলৈ দিব তাৰ পাছত আপোনালোকে মুখখন ঠাণ্ডা পানীৰে ধুই পেলাব এইদৰে আপোনালোকে এই ৰিমেডিটো লগাব আৰু মুখখন ধুই পেলোৱাৰ পাছত আপোনালোকৰ নিজৰ যেটো ময়শ্চাৰাইজাৰ সেই ময়শ্চাৰাইজাৰ লগাব আৰু ময়শ্চাৰাইজাৰ লগোৱাৰ পাছত আপোনালোকে মুখত সানস্ক্ৰিন লগাব যদি আপোনালোকে সানস্ক্ৰিন নলগোৱাকে ঘৰৰ বাহিৰলৈ ওলাই যায় বা ৰ'দলৈ ওলাই যায় বা এই ঠাণ্ডাত ৰ'দ লৈ বহি থাকে তেতিয়াহলে আপোনালোকৰ স্কিনখনত সানবাৰ্ণ হ'ব আৰু যদি সানবাৰ্ণ হয় তেতিয়াহলে মুখৰ পৰা কলা দাগ দূৰ নহব স্কিনৰ পৰা কলা দাগ পিগমেন্টেশন দূৰ হ'বৰ কাৰণে আজি মই আপোনালোকক খুব বঢ়িয়া এটা নাৰিকল তেলৰ ৰিমেডি বনাই দেখুৱালো এই ৰিমেডিটো আপোনালোকে নিশ্চয় ভাল পাইছে যদি ভাল পাইছে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এটা বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আগবাঢ়ি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ